শাওণ মাহত বিভিন্ন ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা অনুসৰি বিভিন্ন ধৰণৰ গছ ৰোপণ কৰাটো শুভ বুলি গণ্য কৰা হয়। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। বৰ্তমান যিহেতু শাওণ মাহ চলি আছে, গতিকে ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা অনুসৰি শাওণ মাহটো গুৰুত্বপূৰ্ণ তথা শিৱ ভক্তসকলৰ কাৰণে শাওণৰ মাহটো হৈছে এটা অত্যন্ত পবিত্ৰ মাহ। এই শাওণ মাহৰ ভিতৰত আপোনালোকে বিভিন্ন ধৰণৰ গছ ৰোপণ কৰিলে শুভ বুলি গণ্য কৰা হয়। তাৰ ভিতৰত প্ৰথম গছ হৈছে তুলসী, বেলগছ তথা সেন্দুৰ গছ। আৰু এই গছবোৰ ৰোপণ কৰিলে ঘৰলৈ সুখ, শান্তি আৰু সমৃদ্ধি আহে বুলি বিশ্বাস কৰা হয়। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। পোনপ্ৰথমে ক'বলৈ ওলাইছোঁ তুলসী গছৰ বিষয়ে। যদিহে আপোনালোকে তুলসীৰ গছ এজোপা ঘৰত ৰোপণ কৰিম বুলি ভাবি আছে, তেনেহ'লে শাওণৰ মাহটো অত্যন্ত পবিত্ৰ মাহ। শাওণ মাহত তুলসীৰ গছ ৰোপণ কৰাটো অতিকৈ শুভ বুলি গণ্য কৰা হয়। তুলসী গছক হিন্দু ধৰ্মত পবিত্ৰ বুলি জ্ঞান কৰা হয় আৰু ইয়াক ঘৰত ৰোপণ কৰিলে ঘৰখন পবিত্ৰ হয় বুলিও বিশ্বাস কৰা হয়। ইয়াৰ উপৰিও তুলসী গছে ঘৰলৈ শান্তি আৰু সমৃদ্ধি আনে বুলিও কোৱা হয়। দ্বিতীয়তে হৈছে বেলগছ। শাওণ মাহত বেলগছ ৰোপণ কৰাটো এটা অত্যন্ত শুভ কাম বুলি ধৰা হয়। বেলগছক ভগৱান শিৱৰ প্ৰিয় গছ বুলি গণ্য কৰা হয়, গতিকে শাওণ মাহত আপোনালোকে বেলগছ ৰোপণ কৰিলে শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব বুলি বিশ্বাস কৰা হয়। তৃতীয়তে হৈছে সেন্দুৰ গছ। কিছুমান লোকে শাওণ মাহত সেন্দুৰ গছ ৰোপণ কৰাটো শুভ বুলি গণ্য কৰে। বিশ্বাস কৰা হয় যে এই গছ শাওণ মাহত যদিহে আপোনালোকে ৰোপণ কৰে, তেনেহ'লে ঘৰত থকা যিকোনো ধৰণৰ মনোমালিন্য দূৰ হ'ব তথা পৰিয়াললৈ শান্তি আহিব। এই গছবোৰৰ উপৰিও আপুনি আপোনাৰ পচন্দ আৰু সুবিধা অনুসৰি আন গছো ৰোপণ কৰিব পাৰে, যেনে ফলৰ গছ নাইবা যিকোনো ফুলৰ গছ। কিন্তু শাওণ মাহত গছ ৰোপণ কৰাটো এক শুভ কাম হিচাপে গণ্য কৰা হয়। শাওণ মাহত মানুহে বহু ধৰণৰ গছ ৰোপণ কৰে, যিহেতু এই সময়ত বাৰিষাৰ বতৰ, গতিকে শাওণ মাহত যিকোনো গছ ৰোপণ কৰিলে খুব সোনকালে সেই গছজোপাত ঠন ধৰি উঠে। গতিকে যিকোনো ধৰণৰ ফল মূলৰ গছ নাইবা ফুলৰ গছ আপোনালোকে ৰোপণ কৰিব পাৰে। কিন্তু তাৰ ভিতৰত আপোনালোকে সেন্দুৰ গছ এনেকুৱা এজোপা গছ, যিজোপা গছ যদিহে আপোনালোকে শাওণ মাহত ৰোপণ কৰে, তেনেহ'লে আপোনাৰ ঘৰলৈ খুব বেছি শুভ বাৰ্তা আহিব। সেন্দুৰ গছ ৰোপণ কৰিলে পৰিয়ালত প্ৰেম বৃদ্ধি পোৱাৰ লগতে বহু কষ্টৰ পৰা পৰিত্ৰাণ পাব পাৰি। দ্বিতীয়তে, যদিহে আপোনালোকৰ ঘৰত কোনো কাৰণত কিবা মনোমালিন্য চলি আছে, তেনেহ'লে আপোনালোকে সেন্দুৰ গছ এজোপা ৰুব পাৰে। ইয়ে আপোনালোকৰ ঘৰখনলৈ ধনাত্মক শক্তি বৃদ্ধি কৰাত সহায় কৰিব। শাওণ মাহত মানুহে ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ তেওঁক বিধিগতভাৱে পূজা কৰে। তেনে সময়ত সেন্দুৰ গছ লগোৱাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। শাওণ মাহত যুৱতীসকলে সেন্দুৰৰ গছ পুলি যদিহে ৰোপণ কৰিব পাৰে, তেনেহ'লে এই গছজোপা ৰুলে তেওঁলোকৰ মনৰ সকলো আশা পূৰণ হ'ব বুলিও বিশ্বাস কৰা যায়। এই মাহত মানুহে নিজৰ প্ৰেম পাবলৈ ভগৱান শিৱক ভাং ধতুৰা আগবঢ়াই ধৰ্মীয় অনুষ্ঠান পাতে। তেনেলোকে এই গছ নিশ্চয়কৈ ৰোপণ কৰিব পাৰে। বিশ্বাস অনুসৰি যদিহে আপুনি বিবাহক লৈ চিন্তিত হৈ আছে, তেনেহ'লে শাওণ মাহতেই সেন্দুৰৰ গছ এজোপা লগাব পাৰে। এনে কৰিলে আপোনাৰ বহুখিনি কষ্ট দূৰ হ'ব। সেন্দুৰ পুলি লগোৱাৰ সময় তথা দিশ এইবোৰৰ প্ৰতিও মনোযোগ দিয়াটো খুবেই প্ৰয়োজনীয়। গতিকে সেন্দুৰৰ পুলি এটা আপোনালোকে দক্ষিণ-পূব দিশত লগোৱাটো অত্যন্ত শুভ বুলি কোৱা হয়। সেন্দুৰ গছ লগাই আপুনি ঘৰতে সেন্দুৰ তৈয়াৰ কৰিব পাৰিব, লগতে ইয়াৰ দ্বাৰা ঘৰৰ আৰ্থিক স্থিতিও ভাল হ'ব বুলি বিশ্বাস কৰা হয়। গতিকে বন্ধু বান্ধৱীসকল, এই তিনিজোপাই এনেকুৱা গছ, যি তিনিজোপা আপোনালোকে শাওণ মাহত যদিহে ঘৰত ৰোপণ কৰিব পাৰে, তেনেহ'লে বিভিন্ন ধৰণৰ দুখ কষ্টৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। যদিহে ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।